মই যোৱাকালি যিটো টকশ্ব'ত মই যিটো AK ৰছিদ আলমৰ যিটো আচৰণ দেখিলোঁ, এইটো আমি অতিকে অসম গৰিয়া পৰিষদৰ সভাপতি হিচাপে মই এটাই ক'ব বিচাৰিছোঁ, মই অসমৰ সমূহ জাতি জনগোষ্ঠীৰ ওচৰত লজ্জিত হৈছোঁ, মুছলিম নামত। এইকাৰণে লজ্জিত হৈছোঁ, AK ৰছিদ আলমে যিটো বক্তব্যৰ ওপৰত বা যিটো কথাৰ ওপৰত মানে ND24ৰ মুখ্য সম্পাদকক মানে যিটো ননচেন্স শব্দ ব্যৱহাৰ কৰিলে, এইটো আমি কাহানিও দেখা নাছিলোঁ, শুনা নাছিলোঁ। গতিকে মই সংগঠনৰ ফালৰ পৰা গৰিহণা দিছোঁ, তেখেত গৰিহণাৰ যোগ্য। আৰু তেখেতৰ ওপৰত অন্ততঃ এই যে APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ে একশ্যন ল'ব লাগে। সেইকাৰণে এনেকুৱা ধৰণৰ ব্যক্তি যদি মানে কংগ্ৰেছৰ ভিতৰত থাকে, এনেকুৱা ধৰণৰ MLA এজন জনপ্ৰতিনিধি হৈ তেখেতৰ মুখেদি এই শব্দটো অহাৰ কাৰণে আমি অত্যন্ত দুখ পাইছোঁ। কাৰণ কিয় আমি জনাৰ পৰা 2011ৰ যিটো আইন, সেই আইনখনে চৰকাৰে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে কাৰ্যকৰী কৰিছে। এই আইনখনৰ ক্ষেত্ৰত তেতিয়াৰ বিৰোধী দলৰ দলপতি মানে UDF দল, UDF দলে তেতিয়া কিয় প্ৰটেষ্ট নকৰিলে, UDF দলে কিয় মনে মনে থাকিলে? সেইকাৰণে UDF দলো জগৰীয়া আৰু কংগ্ৰেছৰ মন্ত্ৰী বিধায়কো জগৰীয়া। কাৰণ সঁচাকৈ যদি সেইবিলাক চৰকাৰী ভূমি হওক, ফৰেষ্টৰ ভূমি হওক বা সত্ৰৰ ভূমি হওক, এইবিলাকত আমাৰ খিলঞ্জীয়া মানুহে কেতিয়া সেইবিলাকত তাৰমানে ঘৰ বান্ধি বসবাস নকৰে। এইবিলাকত তাৰমানে বসবাস কৰা মানুহবিলাক হ'ল মেক্সিমাম কংগ্ৰেছী ভোটাৰ আৰু UDFৰ ভোটাৰ, কংগ্ৰেছী আস্থা ভোটাৰ। তেওঁলোকৰ দায়িত্ব, তেওঁলোকৰ গুৰু তেওঁলোক। গতিকে এই মানুহখিনিক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যিখিনি প্ৰকৃত ভাৰতীয়, সেই প্ৰকৃত ভাৰতীয়খিনিৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত মই সংগঠনৰ সভাপতি হিচাপে মই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিম, আহ্বান জনাম যে যিখিনি প্ৰকৃত ভাৰতীয় সেইসকলক মানে নিৰ্দিষ্টকৈ কম সংখ্যক মানে দুই কথাকে মাতি দি হ'লেও পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, আমাৰ আহ্বান। গতিকে এই ৰছিদ আলমৰ যিটো বক্তব্য, এনেকুৱা ধৰণৰ যদি জনপ্ৰতিনিধি আমাৰ অসমত থাকে, যদি এনেকুৱা বিশৃংখলৰ সৃষ্টি বেছি হ'ব, অসমত অশান্তিৰ সৃষ্টি হ'ব। গতিকে এই ৰছিদ আলমৰ ক্ষেত্ৰত APCC সভাপতি ডাঙৰীয়াই এটা বিশেষ মানে ল'ব লাগে, মানে একশ্যন ল'ব লাগে। নহ'লে অনাগত দিনত কংগ্ৰেছৰ যিটো মানে ধৰি লওক ভোট বেংকৰ ৰাজনীতি অচিৰে খহনীয়াৰ সৃষ্টি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।